মাটি খকুৱা সাহকীয় বিজেপি দল সমগ্ৰ অসমজুৰি চৰকাৰী পিজিআৰ ভিজিআৰৰ মাটি গুগ্ৰাহে কিলিছে সাহকীয় বিজেপি দলে চৰকাৰে বিধানসভাত দাখিল কৰা তথ্যই কৰিছে প্ৰমাণ 9.5 বছৰত 35টা স্থানত বিজেপিক ভূমি আবণ্টন দুখীয়া নিচলা খিলঞ্জীয়াক উচ্ছেদ কৰা বিজেপি চৰকাৰে ৰাজ্যৰ 35টা স্থানত বিজেপিক কাৰ্যালয় স্থাপন কৰিবলৈ কাৰ্যালয়ৰ নামত বিজেপিক দিলে বিঘাই বিঘাই ভূমি বান গৰাখহনীয়াত সৰ্বশান্ত হৈ মাথাউৰিত আশ্ৰয় লৈ থকা লাখ লাখ পৰিয়ালক পুনৰ সংস্থাপন দিবলৈ মাটি নোপোৱাৰ সময়তে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিজৰ দুটা কাৰ্যকালত সাহকীয় দলটোক দিছে বিঘাই বিঘাই মাটি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুঠ 35টা স্থানত বিঘাই বিঘাই চৰকাৰী ভূমি আবণ্টন দিয়াৰ এক আজব কাণ্ড বিধানসভাৰ মজিয়াত উদঙাই দিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈ বিধানসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনা অখিল গগৈৰ এক মৌখিক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এই চাঞ্চল্যকৰ তথ্য দাঙি ধৰে প্ৰকাশিত তথ্যৰ মতে 2016 চনৰ মে মাহৰ পৰা বৰ্তমানলৈকে ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন পৰ্যায়ত মুঠ 35টা স্থানত চৰকাৰী ভূমি আবণ্টন দিয়া হৈছে পূৰ্বৰ বিজেপিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত বিজেপি দলক 5টা স্থানত মাটি আবণ্টন দিয়া হৈছিল ইয়াৰ বিপৰীতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল অৰ্থাৎ 2021 চনৰ পৰৱৰ্তী এই সময়ছোৱাত 30টা স্থানত বিজেপিৰ কাৰ্যালয় নিৰ্মাণৰ বাবে মাটি আবণ্টন দিয়া হৈছে বা আবণ্টনৰ প্ৰক্ৰিয়া চলি আছে তথ্যৰ মতে ৰাজ্যিক বিজেপি কাৰ্যালয় গুৱাহাটীৰ বশিষ্ঠত অটল বিহাৰী ভৱনৰ বাবে 4 বিঘা মাটি আবণ্টন দিয়া হয় খুজাইত 1 বিঘা লংকাত 2 বিঘা তিনিচুকীয়াত 2 বিঘা 3 কঠা 15 লেচা বা তাতোকৈ অধিক পৰিমাণৰ মাটি বিজেপিৰ কাৰ্যালয়ৰ বাবে মাটি আবণ্টন দিছে বিজেপি চৰকাৰে ক'বলৈ গ'লে ৰাজ্যৰ প্ৰতিখন জিলাতে বিজেপিৰ কাৰ্যালয়ৰ বাবে বিজেপি চৰকাৰে বিজেপি দলক ভূমি আবণ্টন দিছে ইপিনে চৰকাৰৰ সহযোগী দলক অসম গণ পৰিষদকো এই সময়ছোৱাত ধুবুৰীৰ গোলকঞ্জত 2 কঠা যোৰহাট পূবত 17 লেচা আৰু গুৱাহাটীত 2 কঠা মাটি আবণ্টন দিয়া হৈছে এই তথ্য ফাদিল হোৱাৰ পাছতে বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত বিজেপি দল আৰু চৰকাৰক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে তেওঁ ক্ষোভ ব্যক্ত কৰি কয় যে ৰাজ্যত প্ৰায় 6 লাখ বান গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালে আজিও মাথাউৰিৰ ওপৰত জীৱন কটাবলগীয়া হৈছে অথচ চৰকাৰে তেওঁলোকক পুনৰ সংস্থাপন দিবলৈ মাটি পোৱা নাই এইসকল খিলঞ্জীয়াক মাটি দিবলৈ মাটি বিচাৰি নোপোৱা চৰকাৰে নিজ দলৰ কাৰ্যালয়ৰ বাবে ঠিকেই মাটি বিচাৰি পায় বুলিও কটাক্ষ কৰিছে বিধায়ক অখিল গগৈয়ে কয় চৰকাৰে বিজেপি দলক কাৰ্যালয় নিৰ্মাণৰ বাবে বিঘাই বিঘাই মাটি আবণ্টন দিছে এআই বিজেপিৰ জাতি মাটি ভেটি ৰক্ষাৰ প্ৰকৃত স্বৰূপ তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে যে বিজেপিয়ে সমগ্ৰ অসমজুৰি চৰকাৰী ভিজিআৰ মাটি গুগ্ৰাহে গিলিছে যিটো চৰকাৰে বিধানসভাত দাখিল কৰা তথ্যই প্ৰমাণ কৰে উল্লেখ্য যে এই বিষয়টোলৈ বিধানসভাত সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশৰ বাবে বিধায়ক অখিল গগৈক অধ্যক্ষই নিলম্বিত কৰিবলগীয়া হৈছিল নিলম্বনৰ পিছতো অধিক আক্ৰমণাত্মক হৈ তেওঁ কয় যে বিজেপিৰ কাৰ্যকলাপবোৰে তেওঁলোকৰ দেশ প্ৰথম শ্লোগানৰ প্ৰকৃত ৰূপ উদঙাই দিছে নেক্সট ৰিপৰ্ট নৰ্থ ইষ্ট নাও